নগাঁৱৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন। নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় চলিত বৰ্ষত ৭৫ বছৰত উপনীত হৈছে। এই গৌৰৱ উজ্জ্বল ৭৫তম বৰ্ষ উপলক্ষে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উৎসৱ সামৰণি অনুষ্ঠান আগন্তুক বৰ্ষৰ ১৬, ১৭ আৰু ১৮ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি দেওবাৰে বিদ্যালয়ত প্ৰথম কাৰ্যসূচী অনুসৰি এখনি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলনী আৰু মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উপস্থিত হৈ বিদ্যালয়ৰ পতাকা উত্তোলনত অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পিছত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলনৰ সভাত আদৰণি ভাষণ দিয়ে। দুপৰীয়া শিক্ষক ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ গীত পৰিৱেশ কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মত বিনিময়ৰ অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। মন্দিৰ শ্ৰী শ্ৰী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় বটদ্ৰৱাৰ বিশেষকৈ আমাৰ মহাৰজত জয়ন্তী আমাৰ যিখন মূল অনুষ্ঠান জানুৱাৰী মাহত মাজভাগত হ'ব আৰু তাৰ উদ্দেশ্য আগত ৰাখি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এখন সন্মিলন আজি অনুষ্ঠিত হৈছিলে। কাৰণ দীঘলীয়া ইতিহাস আছে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এই বিদ্যালয়ৰ লগত তেওঁলোকে সংযোগ হ'ব বিচাৰিছে। এটা সুযোগ আমি তেওঁলোকক দিব লাগিব আৰু মূল অনুষ্ঠানটো যাতে সকলোৱে যাতে আমি সহযোগ পাওঁ তাকে আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ আজি পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু আমাৰ ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যিটো জন্মজয়ন্তী চলি আছে তেখেতৰ স্মৃতি আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আজি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু জানুৱাৰী মাহত হ'বলগীয়া মূল অনুষ্ঠানলৈ সকলোৰে সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ। আমাৰ বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বৰ্তমান ৭৫ বছৰ অতিক্ৰম কৰোঁ অৱস্থা হৈছে। ইতিমধ্যে আজি আমাৰ জানুৱাৰী মাহৰ ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ ১৬, ১৭, ১৮ তাৰিখে এই মহাৰজত অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটি সন্মিলনী অনুষ্ঠান আৰম্ভ হৈছে। ৰাতিপুৱাৰ পৰা এই অনুষ্ঠান চলি আছে। আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক মহোদয়ে ইতিমধ্যে আজি এই অনুষ্ঠানৰ পতাকা উত্তোলন কৰিলে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতো বন্তি প্ৰজ্বলন কৰি ইতিমধ্যে শেষ হৈছে আৰু আগন্তুক মই আজি আপোনালোকৰ জৰিয়তে আগন্তুক ১৬, ১৭, ১৮ জানুৱাৰী ২০২৬ৰ যিটো মূল অনুষ্ঠান এই অনুষ্ঠানলৈ সকলোকে মই সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকৰ উপস্থিতি সহায় সহযোগিতা মই বিনম্ৰভাৱে কামনা কৰিছোঁ।